মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 10ৰ তোমালোকৰ আজি আৰম্ভ কৰিছো এক্সাৰসাইজ 4.4 কি আছে ন ইয়াত তলত দিঘাত সমীকৰণবোৰ মূলবোৰ প্ৰকৃতি নিৰ্ণয় কৰা যদি বাস্তৱ মূল থাকে তেন্তে হেবোৰ উলিওৱা মূলবোৰক উলিয়াবও দিছে যদি বাস্তৱ মূল থাকে ফাইন এক নম্বৰটো মই স্টাৰ্ট কৰি দিছো ৰবা এক নম্বৰটো তোমালোকৰ কি আছে ইফালে তোমালোকে চাইছা 2x square minus 3x plus 5 equal to 0 এটো দি আছে নহয় এটো যদি তোমালোকৰ স্ট্যান্ডার্ড ইকুয়েশনৰ লগত তুলনা কৰা তেনে তোমালোকৰ a ৰ মান হ'ব 2 b ৰ মান -3 c ৰ মান 5 এতিয়া তোমালোকৰ প্ৰকৃতি উলিয়াব দিছে প্ৰকৃতি উলিয়াবৰ হলে তোমালোক কি কৰিব লাগিব তোমালোকে জানা d আনিব লাগিব যাক আমি নিৰ্ণায়ক বা ডিসক্ৰিমিনেন্ট বুলি কওঁ হয় d ইকুৱেল টু কি আছিল তোমালোকৰ b স্কয়াৰ - 4ac এতিয়া b ৰ ভ্যালু পুট কৰা তোমালোকে আৰু b ৰ মান কিন্তু ইয়াত মাইনাস দে তেনে হলে -3 হোল স্কয়াৰ -4 ইনটু a ৰ মান হল 2 আৰু c ৰ মান হল তোমালোকৰ 5 ফাইন তেনে হলে ইকুৱেল টু তোমালোকে লিখিবা -3 স্কয়াৰ কৰিলে কিমান হ'ব 9 হ'ব -4 to jar 8 5 8 jar কিমান হ'ব 5 8 jar 40 তেনে 40 যদি হয় তেনে মাইনাস কৰিলে তোমালোকৰ ৰিজাল্ট কিমান হ'ব is equal to -31 -31 কি হল তোমালোকৰ less than 0 যদি less than 0 হয় তেনে হলে বাস্তৱ মূল না থাকে কাল্পনিক মূল থাকে হয়নে কি থাকিব কাল্পনিক মূল সেই কাৰণে তোমালোকৰ ইয়াত মূল উলিওৱাৰ দৰকাৰ নাই নেক্সট কোৱেশ্চন নম্বৰ 2 তো তোমালোকে চাবা কোৱেশ্চন নম্বৰ 2 ত কি আছে এটা আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 2 3x square minus 4x minus 4 root x plus 4 ইয়াৰ পৰা সিধা মই তোমালোকক লিখি দিছো ৰবা অলপ ডাঙৰ কৰিছো ইয়াত তোমালোকৰ a ৰ মান হ'ব 3 b ৰ মান হ'ব -4 root 3 আৰু c ৰ মান হ'ব 4 ফাইন গতিকে আমি এটুক লৈয়ে কৰো ৰবা অলপ মই সৰু কৰি লৈছো এটুক তেনে তোমালোকে পালা a ৰ মান 3 b ৰ মান ৰবা লিখি দিছো মই a ৰ মান তোমালোকৰ 3 ৰবা a ৰ মান 3 b ৰ মান কি বুলি কলো b ৰ মান তোমালোকৰ b equal to -4 root 3 আৰু c ৰ মান হল তোমালোকৰ c equal to 4 c ৰ মান 4 ফাইন তেনে হলে আমি কৰিম কি ডিসক্ৰিমিনেন্ট d is equal to সেই একে ফৰ্মুলা b square -4ac তেনে হলে b ৰ মান কিমান আছিল -4 root 3 তাৰে হোল স্কয়াৰ মাইনাস কি লিখিবা 4 a ৰ মান হল 3 আৰু c ৰ মান হল 4 ফাইন তেনে লিখিবা তোমালোকে 4 into 3 into 4 ঠিক আছে মাইনাসৰ স্কয়াৰ কৰিলে তোমালোকৰ প্লাস হৈ যাব ফাইন তেনে 16 root 3 স্কয়াৰ কৰিলে তোমালোকৰ 3 হ'ব আৰু ইয়াত হ'ব তোমালোকৰ 4 4 jar 16 into 3 মই পূৰণ কৰা নাই ইয়াতো চাইছা তোমালোকে 16 into 3 ইয়াতো 16 into 3 is equal to 0 যদি 0 হয় তেনলে কি হ'ব মূল দুটা বাস্তৱ আৰু সমান হ'ব মূল দুটা বাস্তৱ আৰু সমান যেহেতু মূল দুটা বাস্তৱ আৰু সমান তেন্তে এতিয়া আমাক মূল উলিয়াব লাগিব মূল উলিওৱাৰ ফৰ্মুলাটো কি আছিল তোমালোকে জানা x equal to -b plus minus root over b square -4ac by 2a ফাইন এতিয়া হল কি তোমালোকৰ সমান সমান মাইনাস b ৰ মান কিমান আছিল 4 root 3 -4 root 3 কিন্তু দেই -4 root 3 প্লাস মাইনাস লিখিলা তোমালোকে root over b square -4ac d ৰ মান ইতিমধ্যে উলিয়াইছে তোমালোকে 0 by 2 into a মানে 3 ফাইন এবাৰ তোমালোকে লিখিলা কি which is equal to minus into minus plus হ'ব 4 root 3 plus minus 0 by 2 into 3
2 into 3 হৈ গ'ল ফাইন এবাৰ আমি কি কৰিম কি কাটাকাটি কৰিম কেনেকৈ কৰিম 2 দুগুণ 4 আৰু 3 ৰবা আৰু লিখি দিছো মই which is equal to 2 root 3 তোমালোকৰ সুবিধাৰ কাৰণে আৰু এটা লাইন বঢ়াই দিছো 3 ক আমি লিখিব পাৰো root 3 into root 3 ফাইন এতিয়া root 3 তোমালোকে কাটি দিলা বাকি থাকিল তোমালোকৰ 2 root 3 ইয়াত তোমালোকে চাইছা নহয় এটা মূল ওলাইছে নহয় ইয়াত এটা নহব কাৰণ প্লাস মাইনাস 0 আছে যে ইয়াত লগত তোমালোকে লিখিবা প্লাস মাইনাস 0 নাই ইয়াতো লিখিবা তোমালোকে প্লাস মাইনাস 0 তেনেহলে প্লাস মাইনাস 0 যদি তোমালোকে মাইনাস ধৰা তথাপি x এর মান কিমান হ'ব x এর মান হ'ব তোমালোকৰ 2/√3 মানে 2/√3 plus 0 equal to 2/√3 যদি মাইনাস ধৰা ফার্স্ট মাইনাস ধৰিছে নহয় এবাৰ প্লাস ধৰা এবাৰ কি হ'ব হিয়াও তোমালোকৰ 2/√3 দুটা ক্ষেত্ৰতে তোমালোকৰ 2/√3 তাৰ মানে সংখ্যা এটাৰ পৰা যদি 0 প্লাস কৰা বা মাইনাস কৰা হেটো থাকে হেটোকে মই বুজাবলৈ চেষ্টা কৰিছো ফাইন আশা কৰিছো তোমালোকে বুজিছা নেক্সট আৰু এটা কৰি দি বাকি বিলাক তোমালোকে নিজে কৰিবা আৰু নোৱাৰিলে তোমালোকে কমেন্টত জনাবা লাষ্টৰ অংকটো কৰি দিছো মই 7 নম্বৰটো 7 নম্বৰটো তোমালোকক মই বহল কৰি দেখাই দিছো ৰবা 7 নম্বৰটোৰ ক্ষেত্ৰত তোমালোকে চাবা ইয়াত এৰ জাগাত একো নাই তাৰ মানে কি এৰ মান 1 মানে ইয়াত বিৰ জাগাত কি আছে -2√3 আৰু সিৰ জাগাত আছে তোমালোকৰ -9 তেনেহলে 1 -2√3 -9 এর মান হল তোমালোকৰ 1 ৰবা এর মান হল তোমালোকৰ 1 বিৰ মান হল তোমালোকৰ -2√3 আৰু সিৰ মান হল তোমালোকৰ -9 এই ক্ষেত্ৰত আমি ডিসক্ৰিমিনেন্ট উলিয়াম নিৰ্ণায়ক তেনেহলে d = b² - 4ac নাই বিৰ জাগাত আমি লিখিম -2√3 তাৰে স্কয়াৰ -4 ইনটু এর জাগাত আমি লিখিম 1 বিৰ জাগাত আৰু বিৰ জাগাত লিখিম আমি -9 আচ্ছা ইকুৱেল টু এবাৰ লিখিছা তোমালোকে -2 স্কয়াৰ কৰিলে কিমান হ'ব 4 হ'ব আৰু √3 স্কয়াৰ কৰিলে তোমালোকৰ 3 ফাইন এতিয়া মাইনাস ইনটু মাইনাস কিমান হ'ব প্লাস 4 9 jar 36 হল তেনেহলে 4 3 jar 12 plus 36 which is equal to 48 is greater than 0 যেহেতু d মান greater than 0 হল তেনেহলে আমাৰ বাস্তব মূল থাকিব বাস্তব মূল যদি থাকে এই মূল দুটা কি হ'ব তোমালোকৰ অসমান হ'ব কিন্তু দেই সমান নহব ইকুৱেল টু হলে সমান হয় বাস্তব মূল থাকিব আৰু সেই মূল দুটা এতিয়া আমাক উলিয়াব লাগে তেনেহলে x equal to -b plus -√(b² - 4ac by 2a ফাইন এইবাৰ -b জাগাত তোমালোকে লিখিবা কি -2√3 পিছে মই যেটো লিখিছো ঠিক আছে নে বাৰু কোশ্চেন মতে ৰবা এবাৰ চাই দিছো হা -2√3 আচ্ছা তাৰ পিছত তোমালোকে লিখিবা প্লাস মাইনাস b² - 4ac তোমালোকৰ ভ্যালু ইতিমধ্যে উলিয়াইছা হেতু হৈছে 48 ফাইন নেক্সট by 2a 2 into a মানে 1 এইবাৰ তোমালোকে ক্যালকুলেশন কৰিবা ক্যালকুলেশন কৰিলে মাইনাস ইনটু মাইনাস কিমান হ'ব প্লাস তাৰ ইয়াৰ হল তোমালোকৰ 2√3 প্লাস মাইনাস আচ্ছা 48 ক আমি কি লিখিব পাৰো √48 ক আমি লিখিব পাৰো নিশ্চয় √48 ত আমি লিখিব পাৰিম এটো just a minute 16 3 are 48 fine by 2 into 2 into 1 2 এইবাৰ আমি লিখিম কি বাৰু okay 2√3 plus minus 16 ক যদি বাহিৰত লৈ হৈ যাব তোমালোকৰ 4√3 by 2 fine আচ্ছা এইবাৰ তোমালোকৰ হল কি আচ্ছা হ'ব এতিয়া আমি যদি x ৰ মান প্লাস লওঁ x ৰ মান যদি আমি প্লাস লওঁ
তেনেহ'লে আমি কি পাম x is equal to যদি x ৰ মান প্লাস নহয় গতিকে সাইনটো যদি আমি প্লাস লওঁ x ৰ মান আমি কি পাম এই দুটা আমি প্লাস কৰিম 2√3 plus 4√3 তেনেহ'লে কি হ'ব 6√3 6√3/2 ইয়াত ক্যালকুলেট কৰিলে তোমালোকৰ কাটাকাটি যদি তোমালোকে কৰা 2 3 z তেনে আমাৰ ৰিজাল্ট হ'ব 3√3 গল এতিয়া যদি তোমালোকে মাইনাস লোৱা তেনেহ'লে x ৰ মান আমি পাম x ৰ মান আমি পাম 2√3 minus 4√3/2 4√3/2 ইয়া কি কৰিবা তোমালোকে ৰিজাল্ট হ'ব তোমালোকৰ -2√3/2 ফাইন এতিয়া 2 তোমালোকে কাটিলা 2 তোমালোকে কাটিলা বাকি থাকিল -√3 সমান সমান লিখিবা -√3 তেনেহলে আমাৰ মূল দুটা কি হ'ল এটা হল 3√3 আনটো হৈছে -√3 আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সৰ কাৰণে ধন্যবাদ